আজিৰ দিনত আপোনালোকে জানে যে অসমৰ যিটো ৰাজনীতি চলি আছে কংগ্ৰেছ বা বিজেপি, আজি আমি যদি এক কথাই এক বাক্যেই যদি ক'বলৈ যাওঁ কংগ্ৰেছ আৰু বিজেপি এটা পইচাৰ দুটা পিঠি। এই পিঠি যাক আমি ভাল কৰিলে আমাক পিঠিৰে মাৰে আৰু ভাল কৰিলে আমাক বুকেৰে মাৰে। কাক বিশ্বাস কৰিম? এই বিশ্বাসঘাতকতা কংগ্ৰেছ দল। আজি আপোনালোকৰ এই জনীয়া সমষ্টিত একেসকলৰ কংগ্ৰেছ দলৰে নেতাসকলে হোৱাইট ৱাছ কৰি দিছে। আপোনালোকে চাইছে মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ চাহাবৰ ফটো পোষ্টাৰৰ পৰা আমি দিয়া নাই, কংগ্ৰেছ কৰ্মীয়ে হোৱাইট ৱাছ কৰি দিছে। শ্ৰদ্ধাৰ জনগণ, নিজৰ কৰ্মৰ ফল নিজে ভোগ কৰিব লাগে। কৰ্মৰ ফল মানুহে বোলে মৃত্যুৰ পিছত ভোগ কৰে। মাননীয় মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ চাহাব, আপুনি জীয়াই থাকোঁতে আপোনাক হোৱাইট ৱাছ কৰি দিছে। তো আমি বিচাৰিছো যে জনীয়াবাসী ৰাইজে যথেষ্ট জ্ঞানী হয়, যথেষ্ট বুদ্ধিজীৱী হয়। এই হোৱাইট ৱাছত আমাৰ কালাৰ দিয়াৰ কোনো দৰকাৰ নাই। আজি কংগ্ৰেছৰ অৱস্থা ৭০ বছৰ পাৰ হৈ গৈছে, ক'বলৈ লাজ লাগে। কাৰণ ৭০ বছৰ বয়সত এজন মানুহে ওল্ড এজ পেঞ্চন, বৃদ্ধ পেঞ্চন খায়। সেই ৭০ বছৰৰ বয়সৰ প্ৰমুখ নেতা, সেই নেতাই আজি বিজেপিলৈ নতুন বৰ সাজি তেখেতে ঢোল টাপলি মাৰি গুচি গৈছে। তো কংগ্ৰেছক যিমানেই ভিটামিন দিয়া যাওক, যিমানেই ক্যালসিয়াম দিয়া যাওক, যিমানেই স্লাইন দিয়া যাওক, কোনো ভিটামিনে কংগ্ৰেছত কাম নকৰে। তো শ্ৰদ্ধাৰ জনগণ, আজি আমাৰ ইয়াত যিজন প্ৰাৰ্থী কংগ্ৰেছৰ পৰা আহিছে সেইজন প্ৰাৰ্থী আপোনালোকৰ ওচৰত মই আপোনালোকৰ জৰিয়তে তেখেতক আহ্বান কৰিম। ইনশাআল্লাহ এই জনিয়াত গছৰ পাতৰ পৰা আৰম্ভ কৰি হাৱাই বতাহে মাটি আকাশে কৈছে হাফিজ ৰফিকুল ইছলাম জিকি যাব। আৰু আমি এই কংগ্ৰেছৰ প্ৰাৰ্থী শামসুল হক সাহাবক আহ্বান কৰিম। মাননীয় শামসুল হক সাহাব, আপুনি ইলেকশ্যনৰ ৰিজাল্টৰ পিছত আপুনি আমাৰ এই দলত যোগদান কৰক, আপোনাৰ ভাগ্য। শ্ৰদ্ধাৰ জনগণ, তাৰপিছত দুটা কথা, এটা হ'ল আমাৰ ইয়াত কংগ্ৰেছ আৰু আছে এটা, সেইটো হ'ল বিজেপি। বাকীবিলাকৰ কথা মই নকওঁ, XYZ যিমান থাকক। বিজেপি তৌফিকুৰ ৰহমান একেতে পদুম ফুলৰ ছবি লৈ আহিছে ভাৰতীয় জনতা পাৰ্টিৰ পৰা। মই একেতক আপোনালোকৰ জৰিয়তে আহ্বান কৰিছো যে আপোনাৰ এই টিকট লৈ অহাটো বা পদুম ফুলৰ বিষয়ে, ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ে যদি বিতংভাৱে আপোনাৰ মাকে শুনে, আপোনাৰ স্ত্ৰীয়ে শুনে, তেখেতসকলৰ অন্তৰেৰে আপোনাক ভোট নিদিব। শ্ৰদ্ধাৰ জনগণ, পদুম ফুলৰ কথা, বিজেপিৰ কথা শুনিলে আমাৰ বুকু কঁপি উঠে। আপোনালোকে জানে যে মুখ্যমন্ত্ৰী আছিল তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গুজৰাটত আমাৰ মানুহ কিমান হত্যা হৈছিল, কিমান মাতৃক হত্যা কৰা হৈছিল। গৰ্ভৱতী মাতৃসকলক কাঁচিৰে, দাৰে, চুৰিৰে পেট ফালি পেলোৱা হৈছিল। এই কথা, সেই জুই যদি আজি আপোনাৰ মাতৃয়ে শুনে, আপোনাৰ স্ত্ৰীয়ে শুনে, যদি তেখেতসকল মা হয়, আপোনাৰ পদুম ফুলৰ ছবিত ভোট নিদিয়ে। তো শ্ৰদ্ধাৰ জনগণ, মই আপোনালোকক আহ্বান কৰিছো যে আজি হাফিজ ৰফিকুল ইছলাম তেখেতে আমাৰ এই আইডিএফৰ এজন আপোনালোকৰ জনীয়া সমষ্টিৰ সন্তানেই নহয়, এই দলৰ তেখেতে এজন শ্ৰেষ্ঠ সেনা হিচাপে কাম কৰে। মৌলানা বদৰুদ্দিন আজমল চাহাবৰ লগত তথা বছিৰ কাছিমি চাহাবৰ লগত, আমাৰ দলৰ লগত, জমিয়ত উলেমাৰ লগত তেখেতে হাতে হাত মিলাই, কান্ধে কান্ধ মিলাই আমাৰ গৰীব দুখীয়া মানুহৰ কাৰণে সকলো সময়তে NRCৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ লগত যেতিয়া আমাৰ মানুহৰ লগত যেতিয়া সংঘাত হয়, সকলো সময়তে হাফিজ ৰফিকুল ইছলাম এজন শক্তিশালী, সংখ্যালঘু, মুছলমান দৰদী, আমাৰ জাতি দৰদী, আমাৰ কমৰ দৰদী হিচাপে থিয় দিয়ে। সেইকাৰণে মই আহ্বান কৰিছো যে অকল জনিয়াৰ কাৰণে নহয়, গোটেই অসমৰ কাৰণে, গোটেই অসমৰ মাতৃৰ কাৰণে আপোনালোকে এই জনিয়া সমষ্টিৰ পৰা ডক্টৰ হাফিজ ৰফিকুল ইছলামক আমাক উপহাৰ দিয়ক। আমাৰ আজিৰ দিনত আমি যদি ক'বলৈ যাওঁ,
আজি মৌলানা বদরুদ্দিন আজমল যদি না থাকিল হয় AIUDF দল যদি না থাকিল হয় হাফিজ রবিউল ইসলামে কৈছে যে 48 লাখ মহিলা যেটো লিঙ্কেজ সার্টিফিকেট নাকচ কৰিছিল যদি এখেতে এইটোলৈ সুপ্রিম কোর্ট না কৰিল হয় তেতিয়া আজিৰ দিনত লক্ষ লক্ষ মহিলা কোনোবাই নিজৰ সন্তান এৰি থৈ কোনোবাই নিজৰ স্বামী এৰি থৈ কোনোবাই বৃদ্ধ শাশুড়ি এৰি থৈ পিতৃ এৰি থৈ ডিটেনশন কেম্পত যাব লাগিল হয় এই উপকাৰ আমি স্বীকাৰ কৰি ল'ব লাগিব এই উপকাৰ আমি অনুদান ইয়াৰ অনুদানৰ আমি প্ৰতিদান দিব লাগিব আমি এই শুকরিয়া আদায় কৰিব লাগিব শুকরিয়া আদায় কৰাৰ কাৰণে আজি জনিয়াবাসীৰ তথা জনিয়া সমষ্টি ৰাইজে এটা উপযুক্ত সময় পাইছে মই আপোনালোকক অনুৰোধ কৰিছো যে আপোনালোকে এটা ভোট নট এ সিঙ্গেল ভোটার্স আমার পৰা পিছলি যাব নালাগে ন কংগ্রেস ন বিজেপি এটা ভোট আমার পৰা পিছলি যাব নালাগে আমি আহ্বান কৰিম যে লক্ষতকৈ বেছি ভোট পাই ডক্টৰ হাফিজ ৰফিকুল ইছলামে ইয়াৰ পৰা জিকি গৈ গোটেই অসমৰ কাৰণে এটা বাৰ্তা হৈ যাব লাগে যে আজি ৰফিকুল ইছলামৰ জৰিয়তে গোটেই অসমবাসী বুজি পাব লাগে যে এতিয়া সংখ্যালঘু মুছলমান মানুহ বুজি পাইছে এতিয়া সংখ্যালঘুৰ যিসকল মানুহক অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল সেই মানুহ এতিয়া বুজি পাইছে তো শ্ৰদ্ধাৰ ৰাইজ মই আপোনালোকৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনাইছো যে আমাৰ ভুলৰ কাৰণে আমি পস্তাব লগা হয় আমি জানো হাফিজ রফিকুল ইসলাম সাহেব এজন হাফিজ মানুহ ইমানদার মানুহ জনেই যিমান গালি পৰক দাড়ি টুপি লৈ সমালোচনা কৰক কাৰণ আমাৰ মৰিলে সেই আমল লৈ যাব লাগিব গতিকে ইমানদারি টুপিৰ কাৰণে আমি তেখেতক আৰু বেছিকৈ ভোট দি জিকি দিম ইনশাআল্লাহ ধন্যবাদ এইখিনি কৈ আপোনালোক সকলোকে অহা আমাৰ ভোটৰ দিনত আপোনালোকে সকলোৱে তালা চাবিৰ ছবিত বিপুল হারে ভোট দি আমার ডক্টর হাফিজ রফিকুল ইসলামক জয়যুক্ত কৰি আকৌ আপোনালোকে দিছপুৰত পঠাব বুলি আশা ৰাখি মই এইখিনি কৈ বিদায় লৈছোঁ ধন্যবাদ AIUDF জিন্দাবাদ তালা চাবি জিন্দাবাদ ডক্টর হাফিজ রফিকুল ইসলাম জিন্দাবাদ